গুড মৰ্ণিং, ৱেলকাম টু নৰ্থ ইষ্ট হেৰিটেজ। মই বৰ্তমান উপস্থিত আছোঁ বৃহত্তৰ ডিমৰীয়া জ্যেষ্ঠ নাগৰিক বিহু উৎসৱ মঞ্চৰ সন্মুখত। আহক আমি একেলগে বিহু উপভোগ কৰোঁ। আৰু মই আমাৰ এই পতাকাখন উত্তোলন কৰাৰ কাৰণে আমাৰ আটাই শ্ৰদ্ধাৰ ডাক্তৰ প্ৰেমনাথ বৰাদেৱক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতক এখন গোলাপ গামোচাৰে আদৰণি জনাব আমাৰ উপসভাপতি মহেন্দ্ৰনাথ ডেকাইদেৱে আৰু তেখেতক আগুৱাই লৈ যাব আমাৰ সম্পাদক যথাক্ৰমে কাকতি আৰু চৌধুৰী। মহাবীর করে নির্মাণ উলাহরিজনে কোটি কোটি কণ্ঠে গাই হবে মিলনৰ গান। উলাহরিজনে কোটি কোটি কণ্ঠে গাই হবে মিলনৰ গান। সৰগৰ ভৰা ৰূপে ৰঙে ৰঙে ভৰা, সৰগৰ ভৰা ৰূপে ৰঙে ৰঙে ভৰা, উজ্জ্বল সৃষ্টিৰ সুৰ বাজে পৃথিৱীৰ পতাকা উৰে, সৃষ্টিৰ সুৰ বাজে পৃথিৱীৰ পতাকা উৰে, নতুনৰ লৈ আবাহন শ্ৰীময় অসমী গীতৰ বুকুত উঠে উৎসৱৰ মধু আৰু ৰং। শ্ৰীময় অসমী গীতৰ বুকুত উঠে উৎসৱৰ মধু আৰু ৰং। আয়োজিত বিহুলৈ সকলোকে মই স্বাগতম জনাইছোঁ আৰু লগতে শ্ৰদ্ধাও জনাইছোঁ, কাৰণ আপোনালোকে এই বয়সতো আহি উৎসাহেৰে সমবেত হৈছে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। বিহু, বহাগ বিহু আমাৰ আচলতে জাতীয় উৎসৱ, কিন্তু কৃষিভিত্তিক জাতীয় উৎসৱ। ইয়াত কোনো ভেদাভেদ নাই, ইয়াত সকলোৱে জইন কৰিব পাৰে, জাতি বৰ্ণ নিৰ্বিশেষে। সেইকাৰণে হয়তো ভূপেন হাজৰিকাই কৈছিলে, বিহু মাথোন বিহু বহাগ মাথোন বিহু তলি নহয় নিশাবিলাক ভুল, বহাগে আনি দিয়ে সমদল গতি নেওচি জাতিকুল, জাতিকুল নেওচি আমি লগ ৰাখিছোঁ। গতিকে এইটো আটাইতকৈ ডাঙৰ কথা, আৰু এই বস্তুটো এনেকৈ ৰাখিব লাগিব। ইয়াত জাতিকুল নেওচি সকলোৱে একেলগে জাতীয় উৎসৱ হিচাপে বহাগ বিহু আমি পালন কৰিব লাগিব, ভেদাভেদ
কৰিবলৈ আকৌ কৈছে মিলিব লাগে মিলাব লাগে দিন যাবলৈ হ'লে মিলিব লাগে মিলাব লাগে দিন যাবলৈ হ'লে আমি বহুত কথা ভুল নাই মিলিব লাগিব ভালকৈ ল'ব লাগে ৰাখিব লাগিব কিন্তু দুৰ্ভাগ্যবশতঃ এইটো হৈছে যে আমাৰ বিহু লাহে লাহে সেমেকি আহিছে এই সেমেকি অহাৰ কাৰণটোৱে হৈছে যে এতিয়া আমি বিহুক এটা পণ্য হিচাপে ব্যৱহাৰ কৰি আছোঁ পণ্য হৈছে বিহু বিক্ৰী হয় এতিয়া এই বিক্ৰী হোৱা দিন ধৰি পেলাই দিগদাৰী হৈ আহিছে আচল বিহুৰ মাদকতাটো নাইকিয়া হৈ আহিছে আগতে যিটো বিহুৰ মাদকতা আছিল সেই বিহুৰ মাদকতা এতিয়া নাই লাহে লাহে হুঁচৰিটো নোহোৱা হৈ গৈ আছে হুঁচৰিটো আগত নোহোৱা হৈছে তাৰ কাৰণ হৈছে আজিকালি ল'ৰা ছোৱালী নিশিকায় ল'ৰা ছোৱালী পঢ়াত ব্যস্ত থাকে গতিকে তেওঁলোকক নিশিকায় ইংলিছ মিডিয়ামত পঢ়ে ল'ৰা ছোৱালী কোনো নিশিকায় বিহু শিকাৰ মানে নাই বিহু শিকা যদি আমি সদায় গাওঁ বহাগ মাহটোৰ ঋতু নহয় কি মা অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱন ৰেখা আৰে কেনেকৈ গণজীৱন ৰেখা হ'ব কেনেকৈ আয়ুস ৰেখা হ'ব যদি আমি প্ৰেক্টিচেই নকৰোঁ যদি আমি জীয়াই নাৰাখোঁ বিহুটো জীয়াই ৰাখিব লাগিব গণজীৱন ৰেখা কেনেকৈ হ'ব বিহু কেনেকৈ পাৰ্মানেণ্টলি আমাৰ এটা সক্ৰিয় বস্তু হৈ থাকিব বিহু প্ৰতীক হৈ থাকিব অসমীয়া জাতি যদি আমি নিশিকাওঁ সেইকাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এতিয়া আমাৰ দ্বিতীয় বৰ্ষ কোচিং লাগিব বিহুৰ কোচিং কাৰণ এতিয়া ঢোল বজোৱা মানুহ পেঁপা বজোৱা মানুহ এইবিলাক বজোৱা মানুহ নাইকিয়া হৈছে বিহু গোৱাটো নাইকিয়া হৈছে বেলেগৰ পৰা ধাৰ কৰিব লাগিব আজিকালি চব বেলেগৰ পৰা ধাৰ কৰিব লাগিব ধাৰ কৰা বস্তুটোৱে এনেকৈ মানে আমি যদি বিহুটো কেনেকৈ ৰাখিম জীয়াই ৰাখিব নোৱাৰোঁ সেইকাৰণে মই মনোৰভাৱে অনুৰোধ কৰিছোঁ এতিয়া কোচিং চেণ্টাৰ খুলিব লাগিব যেনেকৈ আমি হেৰি কৰি আছোঁ সংগীত বিদ্যালয়বিলাক কৰিছোঁ তেতিয়াহ'লে বিহুৰ কাৰণে বিদ্যালয় কৰিব লাগিব আটাইবিলাক ইনষ্ট্ৰুমেণ্ট কৰিব লাগিব ধুনীয়াকৈ ভূপেন হাজৰিকাই কৈছিল বিহু এটা ফুল নহয় এটা ইনষ্ট্ৰুমেণ্ট যি ইনষ্ট্ৰুমেণ্টে সমাজ পৰিৱৰ্তন কৰিব পাৰে কাৰণ এটা যদি শুদ্ধ ৰূপত বিহুৰ চেও বুজোৱা আৰু সেই সভাখনত যিমান অসমীয়া মানুহ আছে তেওঁলোকে অংগ সংস্কৰণ কৰিবলৈ বাধ্য হ'ব মই হাতেৰে কৰিব নহ'লে ভৰিয়ে কৰিব নহ'লে মূৰেৰে কৰিব সেয়া ভাষা ইনভেষ্টৰ কৰিব এনেকুৱা এটা পবিত্ৰ বস্তু বিহু ঢোলটো সেই আচলতে এনেকুৱা এটা মানে সংস্কৃতি আছে তাত কিন্তু নিশিকিলেতো নহ'ব নহয় ব্যাকৰণ আছে নহয় চবৰে ব্যাকৰণ থাকিব লাগিব ব্যাকৰণ নহ'লে নহ'ব গতিকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি পাৰে আপোনালোকৰ এটা ইনিচিয়েটিভ লৈ পেলাই এটা উন্নতৰত আপোনালোকৰ এটা বিহুৰ কাৰণে কৰ্মশালা পাতিলে নহ'ব কৰ্মশালা দৰকাৰ থাকিব শিকিব নাচত গাঁঠি শিকিব কিন্তু আচল ব্যাকৰণ নিশিকিব নহয় ইমান সহজ নহয় না বিহুটো ইমান সহজ নহয় গতিকে সেইকাৰণে এটা পাৰ্টনাৰশ্বিপ যদি এখন ইনষ্টিটিউশ্যন কৰিব পৰা যায় ইনষ্টিটিউশ্যন কৰি পেলাই আটাইবিলাক ইনষ্টিটিউশ্যনটো শিকাব লাগিব বিহু গাব লাগিব কেনেকৈ সেইবিলাক শিকালে আমি আগবাঢ়ি যাব পাৰিম বুলি মই ভাবিছোঁ মই বেছি কথা নকওঁ ইয়াত অলৰেডি আমি কিছুমান বস্তু পাহৰি গৈছোঁ যেনে গৰু বিহু পাহৰি গৈছোঁ চৌকাৰ বিহুৰ দিনা গৰু বিহু আমরা গরু বানিয়ে খুব বিহু লাগব বিহু নহয় গতিকে গৰু বিহু চাবলৈ গ'লে আমি বিহুৰা গাঁৱলৈ যাব লাগিব কিমান এটা পবিত্ৰ উৎসৱ গৰু বিহু কাৰণ অসমীয়া জাতিয়ে কেতিয়াও কৃতজ্ঞতাক নজনা কৰি নাথাকে গৰুৱে আমাক যিমান উপকাৰ কৰে তাৰ কৃতজ্ঞতাৰ স্মৃতিস্বৰূপে এটা দিন তেওঁলোকৰ কাৰণে ৰখা হৈছে গৰুৰ কাৰণে কিমান সুন্দৰ কথা আছে কিন্তু সেই বিহুটো যে লুপ্ত হৈ গৈ আছে আজি ল'ৰা ছোৱালী যদি বুজা যায় চাপ কি কৰিব নোৱাৰে ক'ব নোৱাৰে চাপটো কি কেনেকৈ বনায় গৰু বিহু কি লাও খা বেঙেনা খা বছৰে বছৰে বাহিৰা নেকি এইবিলাক যদি বুজা ক'ব নোৱাৰিব মাটি যদি দীঘল পাত মাটি পাত মাটি আৰু জাতীয় এইবিলাক কথা নাজানে তেখেতৰ দুখ নাই তেখেতৰ কাৰণ কি কোৱা নাই গতিকে এই কথাকে মই বাৰে বাৰে অনুভৱ কৰি আছোঁ এই কথাটো যদি আপোনালোকে ভালকৈ অধ্যয়ন কৰে তেনেকৈ যাতে এটা অনুষ্ঠান ক্ৰিয়েট কৰিব পাৰি তেতিয়াহে আমাৰ বিহু পাৰ্বণ আজি এয়া বিহু পাৰিছোঁ এইটো অনুষ্ঠান কৰা কৰি থাকিলে লাভ নহ'ব বিহু নহ'ব যদি আমি ল'ৰা ছোৱালী শিক্ষা নকৰোঁ বিহু ৰাখিব নোৱাৰিব গতিকে এইটোৱে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ মোক এইখিনি সুবিধা দিয়াৰ কাৰণে ধন্যবাদ সভাপতি ডক্টৰ বিমল বৰা দেৱে তেখেতক
সহায় কৰিব শ্ৰী হৰিচৰণ কাকতি সম্পাদক আমাৰ এই মঞ্চৰ। আমি লাৱণ্য ডেকাক অনুৰোধ কৰিছোঁ তেখেতে আহি স্মৃতি তৰ্পণৰ বন্তি প্ৰজ্বলন কৰে। আমি লাৱণ্য ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ। স্মৃতি তৰ্পণত আপোনালোকৰ মাজৰ পৰা কোনোবাই যদি স্মৃতি তৰ্পণ কৰিব খোজে তেখেতক আহি স্মৃতি তৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান চলি আছে। যিসকলে ইচ্ছা কৰে আপোনালোকে অতি ভক্তিৰে পুষ্পাঞ্জলি অৰ্পণ কৰক, শ্ৰদ্ধাঞ্জলি নিবেদন কৰক। আমি ডুমৰীয়া বৃহত্তৰ ডুমৰীয়া জাতীয় নাগৰিক মঞ্চই দ্বিতীয় বৰ্ষৰ ৰঙালী উদযাপন কৰিবলৈ লৈছোঁ। আজি আপাহতে আজি পতাকা উত্তোলনৰ পিছত স্মৃতি তৰ্পণ কাৰ্যসূচী আমি অৱতীৰ্ণ হৈছোঁ। এই স্মৃতি তৰ্পণৰ ভাগী হ'ল এনেকুৱা নিৰ্মাণ মহাযুদ্ধ সমুদ্ৰ দুৰ্যোগা আত্মালিপ্য বিদ্যা বিনিয়োগমা চন্দ্ৰেময়ী মুক্তা সুখ যোগ সমুহে ৰগচন্দ্ৰ মহাপুৰণ্য সত্যালজন ইতিমধ্যে আমাৰ সৰ্বগত আত্মাৰ পদ্ধতিৰ বাবে আমি স্মৃতি তৰ্পণ কাৰ্যসূচী লৈছিলোঁ। ইতিমধ্যে মাননীয় লাৱণ্য ডেকা ডাঙৰীয়াই প্ৰথম বন্ধুবৰ্গৰ মঞ্চে আমি সমূহ ৰাইজক মঞ্চলৈ প্ৰচাৰিত যাবলৈ অনুৰোধ জনাইছোঁ।